এইবাৰ অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকা বোকাখাতত সম্ভাব্য প্ৰাৰ্থী অতুল বৰা আমি এই মুহূৰ্তত জনাই আছো অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত কলিয়াবৰত কেশৱ মহন্ত নাম এই মুহূৰ্তত পূৰ্ণ চৰ্চা তেজপুৰৰ পৰা এঘৰি যুঁজিবলৈ সাজু পৃথ্বীৰাজ ৰাভা অগপৰ সম্ভাব্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত আমি জনাই আছো এই মুহূৰ্তত নাওবৈচাত এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে বসন্ত ঠিক একেদৰে ডিমৰীয়া সমষ্টিৰ পৰা এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে ডক্টৰ তপন দাস হাজু আৰু শুৱালকুছি সমষ্টিত এইবাৰ প্ৰকাশ দাস হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু এইবাৰ তিয়ক সমষ্টিৰ পৰা বিকাশ শইকীয়া হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী বৰপেটাৰ পৰা দীপক কুমাৰ দাস হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু ঠিক একেদৰে বজালীত ডক্টৰ ৰঞ্জিত ডেকা অথবা ধৰ্মেশ্বৰ ৰায় এই দুয়োটা নাম বহুলভাৱে চৰ্চা থকা দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰীৰ নাম পূৰ্ণ চৰ্চাত থকা পৰিলক্ষিত হৈছে ঠিক একেদৰে অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকাৰ অনুসৰি মানকাছৰত জাবেদ ইছলামে পাব পাৰে প্ৰাৰ্থিত্ব আৰু গোৱালপাৰা পূব এই সমষ্টিত ৰহিম জিব্ৰান হ'ব পাৰে প্ৰাৰ্থী সোণাইত কৰিমুদ্দিন বৰভূঞা হ'ব পাৰে অসম গণ পৰিষদৰ এইবাৰৰ প্ৰাৰ্থী এইবাৰ অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকা বোকাখাতত সম্ভাব্য প্ৰাৰ্থী অতুল বৰা আমি এই মুহূৰ্তত জনাই আছো অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত কলিয়াবৰত কেশৱ মহন্ত নাম এই মুহূৰ্তত পূৰ্ণ চৰ্চা তেজপুৰৰ পৰা এঘৰি যুঁজিবলৈ সাজু পৃথ্বীৰাজ ৰাভা অগপৰ সম্ভাব্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত আমি জনাই আছো এই মুহূৰ্তত নাওবৈচাত এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে বসন্ত ঠিক একেদৰে ডিমৰীয়া সমষ্টিৰ পৰা এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে ডক্টৰ তপন দাস হাজু আৰু শুৱালকুছি সমষ্টিত এইবাৰ প্ৰকাশ দাস হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু এইবাৰ তিয়ক সমষ্টিৰ পৰা বিকাশ শইকীয়া হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী বৰপেটাৰ পৰা দীপক কুমাৰ দাস হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু ঠিক একেদৰে বজালীত ডক্টৰ ৰঞ্জিত ডেকা অথবা ধৰ্মেশ্বৰ ৰায় এই দুয়োটা নাম বহুলভাৱে চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰীৰ নাম পূৰ্ণ চৰ্চাত থকা পৰিলক্ষিত হৈছে ঠিক একেদৰে অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকাৰ অনুসৰি মানকাছৰত জাবেদ ইছলামে পাব পাৰে প্ৰাৰ্থিত্ব আৰু গোৱালপাৰা পূব এই সমষ্টিত ৰহিম জিব্ৰান হ'ব পাৰে প্ৰাৰ্থী সোণাইত কৰিমুদ্দিন বৰভূঞা হ'ব পাৰে অসম গণ পৰিষদৰ এইবাৰৰ প্ৰাৰ্থী এইবাৰ অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকা বোকাখাতত সম্ভাব্য প্ৰাৰ্থী অতুল বৰা আমি এই মুহূৰ্তত জনাই আছো অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত কলিয়াবৰত কেশৱ মহন্ত নাম এই মুহূৰ্তত পূৰ্ণ চৰ্চা তেজপুৰৰ পৰা এঘৰি যুঁজিবলৈ সাজু পৃথ্বীৰাজ ৰাভা অগপৰ সম্ভাব্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত আমি জনাই আছো এই মুহূৰ্তত নাওবৈচাত এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে বসন্ত ঠিক একেদৰে ডিমৰীয়া সমষ্টিৰ পৰা এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে ডক্টৰ তপন দাস হাজু আৰু শুৱালকুছি সমষ্টিত এইবাৰ প্ৰকাশ দাস হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু এইবাৰ তিয়ক সমষ্টিৰ পৰা বিকাশ শইকীয়া হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী বৰপেটাৰ পৰা দীপক কুমাৰ দাস হ'ব পাৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু ঠিক একেদৰে বজালীত ডক্টৰ ৰঞ্জিত ডেকা অথবা ধৰ্মেশ্বৰ ৰায় এই দুয়োটা নাম বহুলভাৱে চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰীৰ নাম পূৰ্ণ চৰ্চাত থকা পৰিলক্ষিত হৈছে ঠিক একেদৰে অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী তালিকাৰ অনুসৰি মানকাছৰত জাবেদ ইছলামে পাব পাৰে প্ৰাৰ্থিত্ব আৰু গোৱালপাৰা পূব এই সমষ্টিত ৰহিম জিব্ৰান হ'ব পাৰে প্ৰাৰ্থী সোণাইত কৰিমুদ্দিন বৰভূঞা হ'ব পাৰে অসম গণ পৰিষদৰ এইবাৰৰ প্ৰাৰ্থী